জয় গুরু শঙ্ক সর্বগুণাকৰ জাকেৰি নাহিকে উপাম তোহাৰি শৰণকু ৰেণু শতকৌটি বাৰেকু কৰহু প্ৰণাম বাৰেকু কৰহু প্ৰণাম। জয় জয়তে দুলিয়াজানৰ চেণ্ট্ৰেল নামঘৰত সমবেত হৈ থকাৰ সমূহ বৈকুণ্ঠ পাৰিষদ সদৃশ বাপ সমস্তৰ বজ্ৰৰ গোপী সদৃশ আই মাতৃ সমস্তৰ সবাৰো শ্ৰীচৰণত আমি অভাজনে সেৱা নিবেদন জনাইছোঁ। আমি সেৱা নিবেদন জনাইছোঁ আমাৰ বান্ধৱ ভৱেন কলিতাৰ প্ৰভুজনলৈ। তেখেতৰ পিতৃ বৈকুণ্ঠৰ গামী উদ্দেশ্যে বছৰেকীয়াৰ যি নাম পাঠৰ ব্যৱস্থা কৰিছে, এই অনুষ্ঠান আয়োজন কৰি আমাৰ দৰে ভকতি দৈত্য লোকক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোক সমস্তৰ সাধুৰ মহন্তৰ পৰা দুটি জ্ঞান লোৱা যি সুবিধা দিলে, আমি তেৰা শ্ৰীচৰণত চিঞৰি নিহৰিলোঁ। হে গুৰু সমস্তৰ আই মাতৃ সমস্তৰ, মহান বিশাল ভাগৱত শাস্ত্ৰ পুংখানুপুংখৰভাৱে বিশ্লেষণ কৰা সবলীকৰণ কৰা আমাৰ সাধ্য শক্তি নাই। সেয়েহে আমাৰ সামান্য সীমিতৰ জ্ঞান ভাণ্ডাৰ পৰা আজি ভাগৱতৰ একাদশ স্কন্ধৰ কৃষ্ণৰ উদ্ধৱ সংবাদৰ পদ আৰু দুলৰীৰ লগত সংগতি ৰাখি আলোচনা কৰি যাব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিতভাৱে ভুল ভ্ৰান্তি হ'ব পাৰে, ৰৈ যাব পাৰে, অগা পিছা হ'ব পাৰে। সমূহ ভুল ক্ষমা বিচাৰি এভাগি সেৱাৰ ধৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম প্ৰথমে গুৰু কৰো প্ৰণিপাত শিৰদিয়া চৰণত যাৰয়ো পদেশে জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্ৰাজত শুদ্ধ সত্ৰমতি কৃষ্ণত ভকতি পদ পদ্ম নিস্ত্ৰাজাৰ ধৰি সদমৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ অৰাম লোকক
কৰা নিস্তাৰ। জয় কৃষ্ণ, জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। হে গুৰু সমস্ত আই মাতৃ সমস্ত, আজি এই নামঘৰীয়াৰ ভৱেন কলিতাৰ প্ৰভুজনৰ পিতৃৰ বৈকুণ্ঠৰ গামী বাৰ্ষিক সেৱাৰ উপলক্ষে আজি ভাগৱত শাস্ত্ৰৰ একাদশ স্কন্ধৰ কৃষ্ণৰ উদ্ধৱ সংবাদ আপোনালোকে সিদ্ধান্ত কৰি আজি শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে। সেই এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে যে হে ৰাজন পৰীক্ষিত, যেতিয়াৰ সেইজন প্ৰভু ভগৱন্ত কৃষ্ণই দাপৰৰ শেষত কলি আদ্ৰত এই ধৰাধামলৈ যেতিয়াৰ মনুষ্যৰূপে অৱতাৰ ধাৰণ কৰে, তেতিয়া তেওঁ 4টা লীলা কৰিছিল। প্ৰথম লীলা হ'ল শিশু লীলা, পুতনাৰ বধৰ পৰা আৰম্ভ কৰি। দ্বিতীয় লীলা কৰিলে বৃন্দাবন লীলা। 3 নম্বৰ লীলা কৰিলে মথুৰা লীলা। ইতিমধ্যে আমি 4 নম্বৰ লীলাৰ ওপৰত আজি শ্ৰৱণ কীৰ্তন চলিব, অৰ্থাৎ দ্বাৰকাৰ লীলা। সেয়ে কৈছে হে ৰাজন পৰীক্ষিত, যেতিয়া এই দ্বাৰকাৰ লীলাৰ কৰি কৃষ্ণৰ প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ যাবলৈ ইচ্ছা প্ৰকাশ কৰে, সেই সময়ত দ্বাৰকাত অনেক বিমংগল সৃষ্টি হৈছিল। আৰু এই বিমংগলক লৈ কোনেও গম পোৱা নাছিল। কেৱল জানিছিল কৃষ্ণৰ একান্তৰ ভকত অৰ্থাৎ পৰম বান্ধৱ সেইজন উদ্ধৱে জানিছিল। আৰু সেইজন উদ্ধৱে এই সমস্তৰ কথা জানি তেওঁ সেই কৃষ্ণৰ চৰণত ধৰি কান্দিছিল আৰু কাকুতি কৰিছিল যে হে প্ৰভু, মই জানিব পাৰিলোঁ তুমি তোমাৰ কুলক সংহাৰ কৰি তুমি বৈকুণ্ঠলৈ যাবলৈ ইচ্ছাৰ কৰিছা। সেয়ে প্ৰভুজনে এই পদখিনি সুন্দৰভাৱে কীৰ্তন কৰি কৈছে যে তোমাৰ এই সমস্তৰ যি কাৰ্য অৰ্থাৎ দ্বাৰকাৰ যি বিমংগল সৃষ্টি হৈছে, এই সমস্তক তুমি বিমংগলবোৰ নাশ কৰিব পাৰা, কিন্তু তুমি নকৰা। এই যে কৃষ্ণৰ প্ৰভু ভগৱন্তই যেতিয়াৰ বৈকুণ্ঠলৈ যাব, আপোনালোকে চাব খুব আপোন এজন যেতিয়া নিজৰ পৰা আঁতৰি যাব কিমান দুখ লাগে বাৰু, হয়নে বাৰু? এতিয়া পৰম বান্ধৱ উদ্ধৱৰ ওচৰৰ পৰা যেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তৰ যাবগৈ, সেইকাৰণে উদ্ধৱৰ এনে দুখ হৈছে। আৰু উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত কীৰ্তঞ্জলি হৈ কৈছে যে হে প্ৰভু, তুমি কুল সংহাৰ কৰি এই পৃথিৱী এৰি তুমি যাব বিচাৰিছা। আহক ইয়াৰ পিছত আমি পদলৈ আগবাঢ়ো। তুমি তপ পুণ্য তুমি বিনে শূন্য দেখো ই তুতি জগত কাপুণ্য কৰো চৰণত ধৰো লৈও মোক লগত তোমাৰ চৰণ পংকজ পুজিবে কতো পুণ্য পাইলো লাগ বাপৰ জগন্নাথ নকৰা অনাথ
ভকতক তুমি ত্যাগ হৈমকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰয় তজু পাওঁ বিষয়াকো পৰিহৰে অৰাম শয়নে ভোজনে স্নান গৈ প্ৰস্থানে সদা সেৱা কৰোঁ আমি তোমাক নেদেখি ৰাখি প্ৰাণৰ প্ৰভু অকিমতে বতিব স্বামী জয় কৃষ্ণ। এতিয়া উদ্ধৱ মহন্তই সেইজন কৃষ্ণৰ চৰণত ধৰি কাপুণ্যৰভাৱে কাকুতি কৰিছে যে হে প্ৰভু, যে তুমি এয়াৰ ধৰা দ্ৰব্য মই গ্ৰহণ কৰিছিলোঁ, তুমি ইয়াৰ বস্ত্ৰ মই পিন্ধিছিলোঁ, আৰু দিনটো তোমাক এবাৰ নেদেখি মই থাকিব নোৱাৰোঁ, আৰু যদি প্ৰভু তুমি এৰি থৈ যোৱা তেনেহ'লে ময়ো তোমাৰ লগতে যাওঁ। এই যে কথাখিনি উদ্ধৱ মহন্তই কৃষ্ণক কৈছে, অৰ্থাৎ এইখিনি কথাকে আমাক বুজাইছে যে উদ্ধৱে কৈছে প্ৰভু তুমি এয়াৰ ধৰা খাদ্য মই গ্ৰহণ কৰিছিলোঁ। ইয়াৰ অৰ্থ হৈছে আমি প্ৰতিজন ভকতে ভগৱন্তক নিবেদন নকৰাকৈ একো খাদ্য খাব নালাগিব, সেয়া হৈছে উচ্ছিষ্ট হ'ব। এই কথাখিনিহে বুজাইছে। আজি একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদ গোটেইখিনি কথা গুৰু বাক্য সোমাই আছে, ইয়াৰ ভজন তত্ত্ব সোমাই আছে। আপোনালোকে বুজি পাব, আমি চুই থৈ যাম, কাৰণ কিছু গুৰু বাক্য থাকিব আমি ক'ব নোৱাৰিম, কেৱল চুই গ'লে বুজি পাব। যা হওক, সেইকাৰণে কৈছে যে তুমি ইয়াৰ বস্ত্ৰ পিন্ধিছিলোঁ, অৰ্থাৎ ভগৱন্তৰ নামত আমি বস্ত্ৰ পৰিধান কৰিব লাগে। সেইকাৰণে গুৰুৱে দিয়া বাক্য আছে। চাওক, আমি বাহিৰলৈ গ'লে হয়নে শৌচ কৰিবলৈ গ'লে পানী ল'ব লাগে, শৌচ কৰিব যাওঁতেও নিয়ম আছে গুৰু বাক্য, পানীকণ লওঁতেও নিয়ম আছে গুৰু বাক্য, স্নান কৰোঁতেও নিয়ম আছে গুৰু বাক্য, হয়নে বাৰু? প্ৰত্যেকে আপোনালোকে পাইছে। যা হওক, আৰু বস্ত্ৰ পৰিধান কৰোঁতে গুৰু বাক্য, ফণীৰ মূৰত লওঁতেও গুৰু বাক্য, তেল লওঁতেও গুৰু বাক্য ইত্যাদি সমস্ত কাৰ্যতে গুৰু বাক্য আছে, অৰ্থাৎ ভগৱন্তৰ নাম আছে। আজি এই কথাখিনি উদ্ধৱে কৈছে যে সমস্ততে তোমাৰ নামতে মই কৰিছিলোঁ, যে তুমি গুচি গ'লে প্ৰভু তেনেহ'লে ময়ো তোমাৰ লগতে যাওঁ। তেতিয়া কৈছে তুমি তপ পুণ্য তুমি বিনে শূন্য দেখোঁ ইটি জগত কাপুণ্য কৰোঁ চৰণত ধৰোঁ লৈও মুকৰ লগত। যে হে প্ৰভু তুমিয়ে পুণ্য, তুমিয়ে জপ, তুমিয়ে তীৰ্থ, তোমাৰ ব্যতিৰেকে এই জগতত শূন্য। এতিয়া যদি আমি আৰু এটা বস্তু চাওঁ, ভগৱন্তৰ চৈতন্য শক্তি দ্বাৰা আমাৰ সমস্ত আপোনালোকৰ সমস্ত লগত আত্মাৰূপে আছে, হয়নে বাৰু? এই যদি আত্মাৰূপে থকা সেই আত্মা যদি আমাৰ শৰীৰৰ পৰা ওলাই যায় তেতিয়া কি হ'ব আপোনাৰ, হয়নে বাৰু? এখন পৃথিৱী অনাথ হৈ যাব, একো মূল্যহীন হৈ যাব। গতিকে এই কথাটো কি কৈছে যে এই ত্ৰিজগত তোমাৰ ব্যতিৰেকে মূল্যহীন, অৰ্থাৎ আমাৰ এই দেহ জগতখন ভগৱন্তৰ ব্যতিৰেকে মূল্যহীন হ'ব। সেয়ে কৈছে যে তোমাৰ চৰণত হৈছে তুমি মোকো লগত লৈ যোৱা, হে বাপ হে জগন্নাথ তুমি মোক ত্যাগ নকৰিবা। এনেভাৱে উদ্ধৱ মহন্তই কাকুতি কৰিছে আৰু কৈছে যে হে প্ৰভু, যে তোমাৰ সংগ পায় অৰ্থাৎ তোমাক লগ পায় সেই তোমাৰ কথাকে তোমাৰ চৰিত্ৰকে অমৃত হিচাপে মই সদায় লৈছিলোঁ আৰু সদায় শুনিছিলোঁ। এই সমস্তকে পাই এই নৰ জন্ম মনুষ্য জন্ম এই দেহটোক পাই সুন্দৰভাৱে তোমাৰ নাম লৈ মই বিষয়ক এৰি সমস্তৰ ত্যাগী তৰি যাম বুলি ভাবিছিলোঁ, কিন্তু প্ৰভু তুমি মোক এৰি যাব বিচাৰিছা। আৰু প্ৰভু শয়নে ভোজনে গুপ্যস্থানতো স্নান কৰোঁতেও সদায় তোমাৰ নামেই লৈছিলোঁ, আৰু তোমাক নেদেখিলে প্ৰভু মই কোনো কাৰণত থাকিব নোৱাৰোঁ, আৰু তোমাক নেপালে প্ৰভু মই জীয়াই থাকিব নোৱাৰোঁ। এনেভাৱে উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত প্ৰণিপাত জনাইছে। এই কথাখিনিকে আমাক বুজাইছে। আমি জীৱনত প্ৰতিজন ভকতানী বুলিয়ে নহয়, আমি মনুষ্যসকলেও যি কৰ্মই নকৰোঁ
ভগৱন্তক নিবেদন কৰি আমি কৰ্ম কৰিব লাগিব অৰ্থাৎ অৰ্পণ কৰি কৰ্ম কৰিব লাগিব সেইকাৰণে ভগৱন্তক নিবেদন কৰাৰ লগে লগে সমস্ত কাৰ্য সিদ্ধি হ'ব কাৰণ ভগৱন্তক আমি প্ৰতিটো কৰ্ম খাদ্য বাক্য আমি নিবেদন কৰিব লাগে সেই কৈছে চাওক এতিয়া ভগৱন্তৰ চৰণত কি নিবেদন কৰা হৈছে আজি সেৱকীয়ে দিয়াৰ হয়তো মাহ প্ৰসাদ অলপ মানে বুট মগু দিছে সেইখনক আমি কি বুলি কওঁ প্ৰসাদ অৰ্থাৎ ভগৱন্তক নিবেদন কৰা মানে প্ৰসাদ প্ৰসাদৰ অৰ্থ হৈছে পৰে পৰে প্ৰভু দন্তীয়া খ সাক্ষাৎ দন্তীয়া দ দৰ্শন সেইটো হ'ল প্ৰসাদ আচ্ছা সেইকাৰণে আমি প্ৰতিটো কাৰ্যত ভগৱন্তক নিবেদন কৰিলোঁ যদি আমি ক'ৰবালৈ যাত্ৰা কৰি ওলাই যাওঁ তাত যদি আমি ভগৱন্তৰ নাম ভক্তি ব্যৱহাৰ কৰোঁ তেনেহ'লে তীৰ্থৰ যাত্ৰালৈ ৰূপান্তৰ হ'ব আৰু সেইজন ব্যক্তিয়ে যদি বাটতে বা এক্সিডেণ্টতো কিবা হ'ব লগা হয় তেওঁতো সদগতি আছে আৰু কৈছে আমি প্ৰতিটো কৰ্ম কৰিলে এই হাতেদি যদি ভগৱন্তৰ অৰ্থাৎ বিষয় কৰ্ম কৰোঁ ভগৱন্তৰ নাম লৈ কৰোঁ সেইকাৰণে হ'ব ভগৱন্তৰ কাৰ্য সেৱা কাৰ্য আৰু যদি আমি বাক্যত ভগৱন্তৰ নাম প্ৰয়োগ কৰোঁ সেয়াই হ'ব ভগৱন্তৰ নাম কীৰ্তন হয়নে বাৰু এনেই আমি ভগৱন্তৰ নাম কীৰ্তন কৰাটো কি কীৰ্তন বুলি কোৱা নাই কাৰণ আমি যদি ভগৱন্তৰ নাম প্ৰতিটো বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ বোলে ভালে আছেনে বোলে প্ৰভুৱে ৰাখিছে বা ঈশ্বৰে ৰাখিছে বোলে অমুকলৈ যাবৰে যদি প্ৰভুৱে নিয়াই যাম নিশ্চয় হয়নে বা প্ৰতিটো আমি যদি ব্যৱহাৰ কৰিব পাৰোঁ বোলে ভাত খালেনে এই ঈশ্বৰে কেইটামান খোৱালে ইত্যাদি ইত্যাদি আমি প্ৰতিটো কাৰ্যত ভগৱন্তৰ নাম ব্যৱহাৰ কৰিব লাগিব সেইকাৰণে কৈছে মাধৱ মাধৱ নাম বচনত মাধৱ মাধৱ নাম হৃদয়ত সাধুসৱে নিয়ন্ত্ৰৰে মাধৱ মাধৱ নাম লয় সমস্ত কাৰ্যত গতিকে সমস্ত কাৰ্যত যদি ভগৱন্তৰ নাম নিবেদন কৰা যায় আজি এই কথাখিনিকে উদ্ধৱ মহন্তই আমাক সমস্তক বুজাবলৈ আজি কৃষ্ণৰ চৰণত এনেভাৱে প্ৰণিপাত কৰিছে আহক ইয়াৰ পিছৰ পদলৈ আমি আগবাঢ়িছোঁ পুনৰ আলোচনা কৰিম জয় কৃষ্ণ চৰণ সত্তৰ ছায়াহে বজি সিদুৱে ৰায়ুই তু তাপ হেন পাৰয়েৰি ক্ষণে কোনি জীৱ সংগে নিও মোক বাপ হবে পৰিহৰি চৰণ দুতয় তোমাৰ কৰিলো খাৰ তুমি এৰিলাতে অয় বন্ধু মাধৱ দিনতে দেখো অন্ধকাৰ অৰম হেন প্ৰাণনাথ নকৰা নাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিৰুগে অগনি এখনে দেখা মাৰে মোক পুলি অৰামেহি বুলি সন্ত উদ্ধৱ মহন্ত্ৰ অতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে জয় কৃষ্ণ এনেভাৱে সেইজন উদ্ধৱ মহন্তই কৈছে হে প্ৰভু যে এই সংসাৰত এই শৰীৰটো পাই তোমাৰ নামকে লৈ তৰি যাম বুলি ভাবিছিলোঁ তাকো প্ৰভু তুমি মোক এৰি যাব বিচাৰিছা আৰু প্ৰভু এই জ্ঞানীসকলেও বহুত দুখ কষ্ট কৰি যদিও ইন্দ্ৰিয়ক দমন কৰে
কাম ক্ৰোধ লোভ মোহ দমন কৰে ব্ৰহ্মপদ পায় তথাপিতো সেইসকল কিন্তু বিঘিনি আছে যে এই কথাখিনিকে আমাক বুজাইছে কৰ্মকান্তি জ্ঞান আৰু হলে উপাসনা সেই জ্ঞানত আহিল চাৰি সিদ্ধ জ্ঞান মাৰ্গ আজি এই জ্ঞান আৰু কৰ্ম কথা উল্লেখিত হৈ আছে চাৰি সিদ্ধ আহিল জ্ঞান মাৰ্গত দক্ষ থাকিল কৰ্ম মাৰ্গত আৰু নাৰদ আহিল উপাসনা মাৰ্গত অৰ্থাৎ ভক্তি উপাসনা হৈছে ভক্তি সেই কৈছে জ্ঞান কৰ্ম দুইটাতে যদি কোনো এজন বা কোনো সকল সেই ভকতে বা ঋষিসকলে ইন্দ্ৰিয়ক দমন কৰে কাম ক্ৰোধ লোভ মোহ দমন কৰে তথাপিতো সেইসকলৰ কিন্তু বিঘিনি আছে কেৱল ভকতি মাৰ্গত বিঘিনি থাকিব নোৱাৰে সেই কৈছে সেইসকলৰ বিঘিনি আছে আৰু আমি মহা মূৰ্খই এই গৃহ সংসাৰলৈ আহি হে প্ৰভু তোমাৰ সংগৰ তোমাৰ ভকত সংগ লয় তোমাৰ চৰিত্ৰ কথাকে শুনি এই দুষ্টৰ তোমাৰ এই দুজন মায়াৰ পৰা মই তৰি যাম বুলি ভাবিছিলোঁ সেই কৈছে তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইবু গুণৰ নামৰ গীত এতেকে মুকুতি অপৰাসে পাইব হেনকে আছিলে শ্ৰীত সেইকাৰণে কৈছে হে প্ৰভু তোমাৰ পাদ পদ্মত মোৰ হৃদয় যুগলত ধাৰণ কৰি তোমাৰ গুণকে মই গাই অপয়াসে এই হৃদয়ত তোমাক চিন্তা কৰি মই মুকুতি লাভ কৰিম বুলি ভাবিছিলোঁ আজি মোৰ সেইকণ আশা পূৰণ নহ'ল আজি এইখিনি কথাকে কৈছে আমাক বুজাইছে আজি উদ্ধৱ মহন্তই কৈছে হৃদয়ত ভগৱন্তৰ চৰণ ধাৰণ কৰা কথা অৰ্থাৎ ৰূপ ধাৰণ কৰা কথা সেইকাৰণে আমি কায় বাক মন তিনিটা বস্তু এক কৰি ভাগৱত শুনিব লাগে অৰ্থাৎ ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে এই তিনিও যেতিয়া আমি এক কৰিব নোৱাৰিম তেনেহ'লে আমাৰ ভক্তি কেতিয়াও পূৰ্ণ হ'ব নোৱাৰে সেইকাৰণে কৈছে লাজ ভয় ঘৃণা তিনিটাৰ বস্তু বাদ দি ভকত সংগত কৃষ্ণ কথা বা ভাগৱত শুনা আমি এই তিনিটা বস্তু আমি পৰিহাৰ কৰিব লাগিব এক নম্বৰ আমি লাজ কৰোঁ নে বহু কাৰণ অকণমান গাবলৈ দিলে আগত দিলে লাজ লাগে পিছত বহোঁ লাজটো এৰিব লাগিব আৰু এটা আমি ঘিণ কৰোঁ কি ঘিণ কৰোঁ জানে অমুক ভাল অমুক বেয়া অমুক বগা অমুক কোলা অমুকৰ বস্ত্ৰ ভাল পৰিষ্কাৰ এওঁ লেতেৰাজনৰ ওচৰত নবহোঁ এইবোৰ ভাৱ আমাৰ এই ভকতি দিশত থাকিব নোৱাৰিব হয়নে বাৰু লাজ হয় না ঘৃণা এটা আছে ভয় আমি ভয় খাব নালাগে ভগৱন্তৰ কৰ্ম কৰিবলৈ ভয় খাব নালাগে সমাজে ভকতে দায়িত্ব দিছে একো নাই ঈশ্বৰৰ কৰ্ম ঈশ্বৰে কৰাব আজি প্ৰভুজনে কীৰ্তন কৰিছে ইয়াৰ আগত প্ৰভুজনে প্ৰসংগ কৰিলে আমি এতিয়া দুআষাৰ কৈ আছোঁ শক্তি আছে আমাৰ কৰা আমি কৰা নাই প্ৰভুজনেও কৰা নাই প্ৰভুসকলেও কৰা নাই আপোনালোকে ইয়াত বহি থকা নাই আপোনালোকেও কৃষ্ণ কথা শুনা নাই তেনেহ'লে কোনে কৃষ্ণ কথা শুনিছে কোনে বহি আছে সেইকাৰণে কৈছে নাম কোনে লয় নাম কোনে শুনে নাম কোনে শুনায় ভগৱন্তই নিজৰ নাম নিজে শুনে নিজৰ নাম নিজে লয় সেইকাৰণে কৈছে নামে নামক ভজে নামে নামক ৰজে হয়নে বাৰু নামে নামক ভজে এতিয়া সেইকাৰণে কৈছে নাম অৰ্থাৎ সেইজন পৰম প্ৰভু ভগৱন্তৰ নাম সেইজনে আকৌ সকলোৱে আত্মাৰ হৃদয়স্থিতি হৈ আছে সেইজনে এতিয়া শুনি আছে আত্মা থকাৰ বাবে আমি চৈতন্য হৈ থকাৰ বাবে কৰি আছোঁ বহি আছোঁ গৈ আছোঁ খাই আছোঁ কোনে শুনি আছোঁ যদি চৈতন্য শক্তি ভগৱন্তৰ আত্মাৰ পৰা নাথাকিলহেঁতেন কোনে শুনিলহেঁতেন কিন্তু এই কথাটোকে কৈছে যে নিজৰ নাম নিজে শুনে ভগৱন্তই সেই নামৰ কথা আজি কৈছে আৰু সেইকাৰণে সেইজন উদ্ধৱে কৈছে যে সেইকাৰণে এই হৃদয়ত ভগৱন্তৰ সেই চৰণ হয়নে পঞ্চচিহ্ন যি পাৱে ধ্বজ ব্ৰজ জব অংকুশৰ সেই চৰণ যুগল আমি ধাৰণ কৰি ৰাখিব লাগিব আৰু সেই চৰণ যুগল যদি আমি হৃদয় পদ্ম ধাৰণ কৰি ৰাখিব পাৰিছোঁ মুখে ভগৱন্তৰ নাম ল'ব পাৰিছোঁ তেনেহ'লে জানিব আমি জীৱাত্মা আৰু পৰমাত্মাক এক কৰিব পৰা আমাৰ ব্যৱস্থাৰ সহজ হৈ পৰিছে সেইকাৰণে ভগৱন্তৰ আমি হৃদয় চিন্তা কৰিব লাগিব ভগৱন্তই আমাক চিন্তা শক্তি দিছে
এতিয়া চাব বাকী জীৱৰবোৰে সমস্ত কৰে কিন্তু তেওঁলোকৰ লগত লাজ বোলা বস্তু নাই হয়নে বাৰু আৰু আমাৰ মনুষ্যৰ দৰে তেওঁলোকে বিবেক এটা নাই গতিকে সেই জীৱবোৰৰ মাজত আমাৰ পাৰ্থক্য সেইকাৰণে নৰশ্ৰেষ্ঠ জীৱৰ ভিতৰত আমি মনুষ্য শ্ৰেষ্ঠ যেতিয়াৰ প্ৰভু ভগৱন্তই জীৱৰ সৃষ্টি সময়ত সমস্তৰ চাৰিমুঠি জীৱৰলৈ ভগৱন্তই এপদ এপদ দ্ৰব্য বিতৰণ কৰিছিল আৰু আমাৰ মনুষ্যসকল অলপ এলেহুৱা লেজি টাইপ সমস্ত জনকে ভগৱন্তই সেই সভাত দ্ৰব্য বিতৰণ কৰি সভা সামৰিবলৈ হৈছে হেন সময়ত মনুষ্যৰ উপস্থিত হৈছে আৰু সেই মনুষ্যক দেখাৰ লগে লগে প্ৰভু ভগৱন্তই কৈছে হেৰা মনুষ্য বোলে আহিলা হয় প্ৰভু আহিলোঁ সেৱা গ্ৰহণ কৰিবা বোলে বাৰু আহা মই এই সভাত সকলো ভগাই শেষেই কৰিলোঁ কেৱল তোমালোক বৰ লেজি আহা এপদ বস্তুৱে আছে সেই পদকে লোৱা তেতিয়া ভগৱন্তক মনুষ্যই কৈছিল বোলে প্ৰভু দিয়ক আৰু যি দিয়া তাকে লওঁ বোলে মই সকলো উৰণ ভুৱন সকলো শক্তি সকলোকে বিতৰণ কৰিলোঁ তোমালোকলৈ কেৱল এটাৰ চিন্তা শক্তি ৰাখিছোঁ বোলে হ'ব প্ৰভু দি দিলে এই চিন্তা শক্তিটো পাই মনুষ্যসকলে তাৰ আগত কি আছিল জানে বিবস্ত আছিল সকলোৱে আমাৰ আপোনালোকৰ জন্ম যদি আছিল তেতিয়া আমি সকলো বিবস্তই আছিলোঁ তেতিয়া তাৰপিছত সেই চিন্তা শক্তি লৈ আহি থাকোঁতে ভাবিল আমি দেখোন এনেভাৱে ৰ'দে বতাহে বৰষুণে পৰি থাকোঁ এই যদি গছৰ এই জংঘলবোৰ কাটি কুটি যদি জুপুৰি এটা বনাই লওঁ এটা বিবেক দি দিলে নহয় চিন্তা শক্তিটো লগে লগে এটা জুপুৰি বনালে তাৰপৰা দেখিলে আমি দেখোন এনেকৈও থাকোঁ আমাৰনো এই অংগ প্ৰত্যংগবোৰ থাকিব পৰা কিবা ব্যৱস্থা নাইনে লগে লগে গছৰ বাকলি কাটি পিন্ধাৰ ব্যৱস্থা কৰিলে অৰ্থাৎ বলকল মানে গছৰ বাকলি আপোনালোকে পাইছে বাৰু যা হওক গতিকে এই ব্যৱস্থা কৰিল তাৰপৰাতো খাদ্যবোৰ কেঁচাই কেঁচাই খাইছিল তাতো কি কৰিলে পাথৰে সংযোগ কৰি জুই সৃষ্টি কৰিলে জুই সৃষ্টি কৰি তাতে আকৌ পুৰি কৰি কিবা কৰি খাব পৰা ব্যৱস্থা কৰিলে ইত্যাদি কৰিলে এই যে চিন্তা শক্তিটো ভগৱন্তই মনুষ্যসকলক এইটো কাৰণে দিছে আজি উদ্ধৱে কৈ আছে যে আমি সেই মনে সেই শক্তি চিন্তা শক্তি আমি ভগৱন্তৰ ৰূপ চিন্তা কৰিব লাগিব যদি আমি হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা কৰিছোঁ মুখত নাম লৈছোঁ তেনেহ'লে কাম দিব সেইকাৰণে এই মনে আমি কি চিন্তা কৰিছোঁ জানে আমি বাৰে বাৰে বিষয় চিন্তা কৰিছোঁ সেইকাৰণে কৈছে হে পাগল মন কি দেখি পগলা হলি ভাইজা পুত ধন তাতে দিলিহি মন হৰি নাম পাহৰি গলিহে পাগল মন কি দেখি পগলা হলি হয় না নহয় বাৰু কওকচোন বাৰু আমি ভাইজা পুত্ৰৰ ধনজনত লাগি আছোঁ হৰি নামত নাই আহিব লাগে আহিছোঁ বহিব লাগে বহিছোঁ চাপৰি ধৰিব লাগে ধৰিছোঁ শুনিব লাগে শুনিছোঁ এনেভাৱে শুনিলে এনেভাৱে কৰিলে নহ'ব সেইকাৰণে ভাগৱত শাস্ত্ৰই আমাক কৈছে যে ভাগৱতৰ জ্ঞান আমি যিটো ভাগৱতৰ যোনটো স্কন্ধই নহওক দ্বাদশৰ ভিতৰত যোনটো অধ্যায় নলওঁ তাৰ পৰা আমি যি জ্ঞান পাওঁ তাক জানি বুজি জীৱনত প্ৰয়োগ কৰাটোৱে হৈছে তাৰ নামেই ভকতি ভকত সংগলৈ আহি আৰু সেৱা লৈছোঁ নাম লৈছোঁ ভকতি নহ'বও পাৰে হয়নে বাৰু কিন্তু আমি জানি বুজি তাক আমি জীৱনত প্ৰয়োগ কৰিব লাগিব যদি কিতাপৰ মূল্য অৰ্থাৎ বিদ্যা কিতাপত থাকে আমাৰ যদি মগজুত নাথাকে এসোপা কিতাপ আমি পঢ়ি থাকিলেও কিতাপখিনি টেবুলত ৰাখি চাই থাকিলেও কামত নাহিব তদন্ত সহজ বুজিবলৈ এজন ৰোগী ৰোগত আক্ৰান্ত হৈ আছে ইমান ভাল ঔষধ আনিছে ঔষধটো খালে ৰোগীজনৰ ভাল হ'ব কিন্তু ৰোগীজনে কি কৈছে জানে ঔষধটো লাইছে চুইছে থৈছে চাই আছে লাই চুই থৈ আছে কিন্তু খোৱা নাই বেমাৰ ভাল হ'বনে কেতিয়াও নহয় তদনো আমাৰ মনুষ্যসকলৰ ভকতসকলৰ এই গতি হৈছে
আমি ভাগৱতে দিয়া জ্ঞান, শাস্ত্ৰই দিয়া জ্ঞান, বেদৰ সিদ্ধান্ত আমি জানিছোঁ, বুজিছোঁ, কিন্তু জীৱনত প্ৰয়োগ কৰা নাই। সেইকাৰণে আমাৰ ভকতি পূৰ্ণ হোৱা নাই। সেইকাৰণে আমাৰ বাৰে বাৰে বিষয়ত, এই সংসাৰত আমাক দুখ যন্ত্ৰণাই আৱৰি ধৰে। সেই তিনিটা ওপৰত আমি তাপিত হয় আজি আমি ভগৱন্তৰ বিষ্ণু মায়াৰ বশৱৰ্তী হয় সমস্তই এনে অজ্ঞানৰ দৰে কৰ্ম কৰিব লগা হৈছে। শেষত কৈছে যে প্ৰভু তোমাৰ সেই চৰণ চত্ৰতে আশ্ৰয় লয় মই এই তিনি তাপৰ পৰা তৰি যাম বুলি ভাবিছিলোঁ। আমাৰ তিনিটা তাপ আছে, এটা হৈছে আপোনাৰ আদি ভৌতিক, এটা হৈছে ভৌতিক, এটা হৈছে আধ্যাত্মিক। এই তিনিটা তাপ অৰ্থাৎ আদি দৈবিকটো হৈছে আপোনালোক আমি ইয়াৰ আগৰ জনমত কৰি অহা কৰ্মফল এতিয়া ভোগ কৰিব লগা হৈছে। আৰু কৈছে ভৌতিক মানে এই বৰ্তমান সময়ছোৱাত ভৌতিক তাপ আমি অৰ্থাৎ আজি পৰিয়ালৰ ল'ৰাটো, ছোৱালীজনী, ক'ৰবাত আইগৰাকী, ক'ৰবাত ককাই ভাই, কিবা বিপদ আপদৰ ইটো সিটোৰ এইবোৰ ভেজালত লাগি থাকিব লগা হৈছে। এয়া হৈছে ভৌতিক তাপ। তাৰপিছত কৈছে আধ্যাত্মিক তাপ হৈছে কি জানে? আধ্যাত্মিক মানে শৰীৰ, আজি ধৰক জ্বৰ, কাইলৈ বিষ, ক'ৰবাত হয়নে বাৰু ইত্যাদি বেমাৰবোৰ আহিল, ঠাণ্ডা দিন কাহ চৰ্দি আহিব, এইবোৰ বেমাৰ, এয়া হৈছে আধ্যাত্মিক। এই তিনিটাৰ তাপৰ তাপিত হৈ আছোঁ আমি। এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ কেৱল আমি কৃষ্ণৰ ভগৱন্তৰ চৰণত আৰু এনেভাৱে সাধুসংগৰ সাধু চৰণত একত্ৰিত হৈ কায় বাক্য মন এক কৰি সমস্ত বিষয় বাসনা এৰি আমি ভগৱন্তক ভজিব লাগিব। এইটো কোৱা নাই শাস্ত্ৰই যে একেবাৰে আজিৰ পৰা বিষয় বাদ দিয়ক। বিষয়টো বাদ দিব নোৱাৰে, আপোনালোকে নোৱাৰে, আমিও নোৱাৰোঁ, কিন্তু বিষয়ত থাকিলেও যাতে বিষয়ৰ দুখে আমাক চুব নোৱাৰে। যেনেকৈ পদুম পত্ৰ জলত থাকিলেও পদুম পত্ৰ জল স্পৰ্শ কৰিব নোৱাৰে, তদনু আমি বিষয়ত থাকিও ভগৱন্তক মানে সাধুসংগ কৰিলেও যাতে আমাক বিষয় চুব নোৱাৰে। অৰ্থাৎ এইখিনিকে কৈছে যিকণ সময় আমি গুৰু সেৱাৰ অৰ্থাৎ গাৰ্হস্থ্য ধৰ্মত আৰু সাধুসংগত থাকি কৃষ্ণ কথাৰ শুনো, সেইকণ সময় কায় বাক্য মন এক কৰি বিষয় সমস্ত এৰিব লাগিব। এইকণ সময় আকৌ ইয়াৰ পৰা যোৱাৰ লগে লগে বিষয় পাবই। সংসাৰলৈ গৃহলৈ যোৱা মানে বিষয় আহিব। এই যে আমি একত্ৰিত হৈ আছোঁ যি এঘণ্টা 2 ঘণ্টা 3 ঘণ্টা সময়, এইখিনি সময়ত কেৱল কৃষ্ণৰ ব্যতিৰেকে কাৰো কথা চিন্তা কৰা আমাৰ প্ৰয়োজন নাই। ইয়াৰ নামেই হৈছে ভক্তি। আৰু যদি আমি এনেভাৱে ভক্তি কৰোঁ তেনেহ'লে আমি ভগৱন্তক পাম আৰু জীৱাত্মা পৰমাত্মাক এক কৰিব পাৰিম, ভকতি পূৰ্ণ হ'ব। সেই শেষত কৈছে এনেভাৱে সেইজন উদ্ধৱ মহন্তই অতি প্ৰেম অনুৰাগে সেইজন কৃষ্ণৰ চৰণত অনেক কাকুতি কৰিছে আৰু কাকুতি কৰি তেওঁ কান্দিবলৈ ধৰিছে। আহক এনেভাৱে কৃষ্ণৰ চৰণত পৰি উদ্ধৱ মহন্তই যেনেভাৱে কান্দিছে পিছৰ পদত আৰু সুন্দৰভাৱে কৃষ্ণৰ উদ্ধৱ সংবাদ দিয়া আছে। জয় কৃষ্ণ। হয় কৃষ্ণ। হৰি ৰাম হৰি গুৰু প্ৰসন্ন কৃষ্ণই কৃপা কৰক। জয় কৃষ্ণ। Jai 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 Bokuna
এ মানৱ মানৱ নৱ ধামলে নিয়োগ মুকল এৰিবলৈ পাৱে পৰিয়াকানন্ত অনেক কাৰুণ্য ভাৱে সদকোটি নেদোকে দেখোন তই আন্ধাৰ চেতন নাহিকে গাৱে ভকতৰ দুখ দেখি ভগৱন্ত ভয়ন্ত নেত্ৰ জয় কৃষ্ণ। এনেভাৱে উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত ধৰি কান্দি কান্দি সেইজন ভগৱন্তৰ চৰণ চকুলোৱে তিয়াই দিছে আৰু কতো কাকুতি কৰি সেইজন কৃষ্ণ পাৱত ধৰি উদ্ধৱ মহন্তই কান্দিছে। সেইজন ভগৱন্তৰ যি অৰুণ চৰণ দুখানি সেই কৈছে যে হে প্ৰভু, তোমাৰ এই অৰুণ চৰণ দুখানি মই এৰি কেনেকৈ জীয়াই থাকিম প্ৰভু। এনেভাৱে উদ্ধৱ মহন্তই অনেক কাকুতি কৰি কান্দি দশোদিশ তেওঁ অন্ধকাৰ দেখিছে, একো নেদেখা হৈ গৈছে আৰু উদ্ধৱ মহন্তই অচেতন হৈ পৰিছে। আৰু সেইজন ভকতৰ দুখ দেখি সেই ভগৱন্তৰ তেওঁ নিজৰো চকুলো ওলাইছে। আজি এই উদ্ধৱ মহন্তই ভগৱন্তৰ চৰণত যি চকুলো প্ৰদান কৰিছে আৰু ভকতৰ দুখ দেখি ভগৱন্তৰ যি চকুলো ওলাইছে, ইয়াৰ চকুলো, এয়া ভগৱন্তৰ চকুলো আৰু ভকতৰ চকুলো, এই চকুলো দ্বাৰাৰ আপোনালোকে পাইছে, আমি সকলোৱে পাইছোঁ। তৃতীয় স্কন্ধৰ কপিল দেৱহূতি আখ্যানত আছে, যেতিয়াৰ কদম্বৰ ঋষিয়ে দেৱহূতিক বিমান বিবাহ কৰোৱা সময়ত এই যি বিচিত্ৰ সৰুব যোগাবলৈ আহ্বান কৰিছিল, এয়া হৈছে ভগৱন্ত আৰু ভকতৰ প্ৰেমৰ আনন্দৰ চকুলো। এই চকুলো দ্বাৰাৰ সেই সৰুব নিৰ্মাণ হৈছে। আজি উদ্ধৱ মহন্তই ভগৱন্তৰ চৰণত এইটো কাৰণেই দুখ প্ৰকাশ কৰিছে, কাৰণ প্ৰেমভাৱে ভক্তিভাৱে, আৰু আমিও ভগৱন্তৰ চৰণত বিশেষভাৱে একো দিব নোৱাৰিলেও আমি এটোপাল চকুলো দিয়াৰ ব্যৱস্থা কৰিব লাগে। কি আজি উদ্ধৱ মহন্তই দিছে আৰু ভগৱন্তৰ সেই উদ্ধৱৰ অৰ্থাৎ ভকতৰ দুখ দেখি তেওঁ লাহেকৈ সেই উদ্ধৱক উঠাই তেওঁ নিজৰ চকুলো মচি উদ্ধৱৰ চকুলো মচি দিছে। আৰু এইখিনিতে আজি শংকৰদেৱ গুৰুজনাই আমাক সমস্তলৈ এই দুলৈ চন্দ্ৰৰ শেষত অকণমান উপদেশ আগবঢ়াইছে। আহক আমি উপদেশখন প্ৰথমে শ্ৰৱণ কৰোঁ, পুনৰাই আমি আলোচনা কৰিম। কৃষ্ণ যেবে হৰি নাম লব সিও শুধ হুৱে আতি কৃষ্ণক স্মৰণে হুয়তে খনে অন্তে যুত্নমতি বিষয়ৰ দুখে বাধিবে নোৱাৰে ভকতি পাতে কহৰে আশুক উত্তম ভকতৰ কথা সামান্য ভকত তৰে ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ
কৃষ্ণ বিস্ময় হেন জানি ইটো হৰিৰ নামতো এৰিও সবে সংশয় দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদিহ বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় কৃষ্ণ। এই যে আমাক শংকৰদেৱ গুৰুজনাই উপদেশ দিলে, এই যে আধ্যায় কি বুজালে, ইয়াৰ মূল ভাৱটো আমাৰ উপদেশত দিয়া আছে। আমি ভাগৱতৰ যিটো অধ্যায় শ্ৰৱণবাৰ কীৰ্তন কৰিছোঁ, ভালদৰে যদি বুজি নাপালোঁ সেই উপদেশখন আমি চাব লাগিব, অৰ্থাৎ ইয়াৰ উত্তৰটো দিয়া আছে। এই উত্তৰটো আছে উপদেশত। উপদেশ আমি যদি ভালদৰে চাই বুজি লওঁ তাতে সমস্ত অধ্যায়ৰ কথা আমি জানিব পাৰোঁ। সেই শংকৰদেৱ গুৰুজনাই কৈছে, সোণাৰ নৰ লোকসকল দেখিছা সেই মহন্তৰো কি দুখ, সামান্য মনুষ্যৰ কথা কৈ শেষ কৰিব নোৱাৰি। অৰ্থাৎ কাৰ কথা কৈছে? উদ্ধৱ মহন্ত। এজন যদি ভকতৰো দুখ হয়, অভকতসকলতো আৰু দুখ হ'ব ন প্ৰভু? ভকতৰ দুখ হয় আৰু ভকতৰ দুখ হ'ব। এই যে ভকতৰ দুখ হয়, আপোনালোকে নেভাবিব কেতিয়াবা ভকত হয়, এতিয়া ভকত হৈ আছে, কেতিয়াবা দুখ আহিবই, হৈছে কাৰোবাৰ কাৰোবাৰ। এই দুখখন হোৱাত আপোনালোকে নেভাবিব যে ভকতি কৰি ভকত হয় এইকণ দুখ হয়, নকৰোঁৱে নেকি ভকতি, এই ভাৱনা কেতিয়াও নানিব। ভগৱন্তই এইবিলাক পৰীক্ষা লয় আমাক, যেনেকৈ এতিয়া স্কুলৰ ল'ৰা ছোৱালীবোৰ হয়নে বাৰু? বছৰেকীয়া পৰীক্ষাৰ পিছত এটা ক্লাছৰ পৰা এটা ক্লাছলৈ যাব, তদনুৰূপ আমাৰ এইবোৰ পৰীক্ষা হৈ থাকে। মাহেকীয়া পৰীক্ষা হয়, পষেকীয়া পৰীক্ষা হয়, 15 দিন এমাহৰ মূৰত কিবা এটা বিপদ আহিব। ইয়াত যদি আমি ধৈৰ্য ধৰিব পাৰিলোঁ, যদি প্ৰভুক আমি কওঁ বোলে প্ৰভু এই তুমি যি কৈছা ভালেই কৈছা, বোলে ঈশ্বৰে যি কয় ভালেই কয়, আজি এইকণ মোৰ দুখ হ'ল, কাইলৈ কিছু আৰু ডাঙৰ দুখ হ'ব লগা আছিল, এইকণতে ভগৱন্তে মোক কৃপাৰ কৰিলে। এনেভাৱে যদি আমি ভগৱন্তৰ চৰণত ভজিব পাৰোঁ, ভগৱন্তক যদি আমি সমৰ্পণ কৰিব পাৰোঁ, তেতিয়াহ'লে ভক্তিপূৰ্ণ হ'ব। সেইকাৰণে কৈছে চোৱাৰ মহন্তৰো দুখ, সামান্য লোকৰ কথা কৈ শেষ কৰিব নোৱাৰি। সেইকাৰণে ধন জন যিমানবোৰ দেখিছা আৰু নিজৰ জীৱন যৌৱন এই সকলোবোৰ অশাশ্বত, শাশ্বত নহয়, অৰ্থাৎ এইবোৰ হ'ল বিনাশী, অবিনাশী নহয়। এই যে আজি আমি একত্ৰিত হৈ ভগৱন্তৰ নাম আজি লৈছোঁ, এইখন হ'লে আপোনাৰ অবিনাশী। এই বাকী বিষয় কৰা কৰ্ম, এতিয়া আপোনালোকৰ নিজা নিজাৰ একোটা ছাৰ্ভিচ আছে, এই দিন মানে আপোনালোকে মাহৰ মূৰত দৰমহা এটা পায়, ধনকেইটা পায়, ভাল লাগে, থাকে নে বাৰু হাতত? হিচাপটো থাকে, ধন কিন্তু নাথাকে, সেয়া হ'লে বিনাশী। এই আজি যে একত্ৰিত হয় এইকণ সময়, আজি এই ঢেকীয়া অৰ্থাৎ এই আপোনাৰ দুলীয়াজানৰ চেণ্ট্ৰেল নামঘৰত যিকণ সময় আমি 2 ঘণ্টা 3 ঘণ্টা সময় একত্ৰিত হৈছোঁ, এইকণ ফল কিন্তু কেতিয়াও বিনাশ হৈ নাযায়। আৰু এই ফল কেৱল আমাৰ মনুষ্যৰ বাহিৰে বেলেগে ল'ব নোৱাৰে। সেইকাৰণে কৈছে এই সংসাৰত এজোপাই বৃক্ষ আছে, সেইজোপা বৃক্ষই অবিনাশী ফল দিয়ে আৰু তাৰ মূল শিপা আছে ওপৰলৈ। সেইকাৰণে কৈছে অভাগৱত বিষদালি অবিনাশী ফল, সন্ত সাধু পাই খাই পাপি নাযায় তল। একডালি বিষয় আছে ওপৰ গুৰি, অডালে ফলে ভৰি আছে তললৈকে জুৰি। যিমানবোৰ আমি বৃক্ষ দেখিছোঁ মূল শিপা তলত আছে পৃথিৱীত,
কিন্তু এডালে বৃক্ষ আছে ওপৰত, সেইডালে হৈছে এই মনুষ্য শৰীৰ বৃক্ষ। আমাৰ মূল শিপাৰ ওপৰত মগজুত আছে, বাকী ডাল ফল কাৰ্যকৰ কৰ্ম কৰি ফল লৈ আছোঁ আমাৰ তলত আছে সকলো ইন্দ্ৰিয়ৰ বৰ্গ, কিন্তু আমাৰ মূল শিপা আছে মগজুত। সেইকাৰণে কৈছে সেই বৃক্ষডালেহে অবিনাশী ফল দিব পাৰে। এইখন অবিনাশী। এই যে আজি আমি একত্ৰিত হ'লোঁ, হয় কিবা কাৰণত ভকতি কৰি কোনোৱে আমি বৈকুণ্ঠ যাব নোৱাৰিলোঁ, এইকণ ফলে আকৌ আমাক লগ ল'ব আৰু এবাৰ মনুষ্য জন্ম দিয়াই আজি কৰা ভক্তি ফলত আৰু ডাঙৰ ভকত কৰাই দিব। সেইকাৰণে আপোনালোক আমি সমস্তই পূৰ্ব জনমত এনেভাৱে ভক্তি মাধ্যমে অনেক পুণ্য সঞ্চয় কৰা হেতুকে আজি এনেভাৱে একত্ৰিত হৈ কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা পাইছোঁ। সেইকাৰণে লিখিছে, সেইকাৰণে কৈছে যাৰ আছে পুণ্য অসংখ্যাত শিখে কাণ পাতে কৃষ্ণৰ কথাত। আপোনালোকক পুণ্য অকণমান কৰি থোৱা নাই, অজস্ৰ পুণ্য দ্বাৰা এইখিনি কৰিব পাৰিছে। আমি সমস্ত অকণমান কৰিছিলোঁ বাবে আজি সদৌ মৰিগাঁও পৰা আহি আপোনালোকৰ লগত এনেভাৱে সেৱা কৰাৰ সুবিধা পাইছোঁ। যা হওক, সেই কৈছে পুত্ৰ পৰিবাৰ সকলে অসাৰ তাতেক নাতেক মায়া ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰৈ ক্ষৈমকে মেঘৰ ছায়া। এই যে ডাৱৰৰ মেঘ এতিয়া দেখিছে, আকাশ ফৰকাল, কোন সময়ত আহি ডাৱৰৰ মেঘে সূৰ্য ঢাকি পেলাব ক'ব নোৱাৰোঁ, কোন মুহূৰ্তত মেঘ নাইকিয়া হৈ যাব ক'ব নোৱাৰোঁ। সেইকাৰণে এই পুত্ৰ পৰিবাৰ ধন জন জীৱন এয়া হ'লে খন্তেকীয়া। আমি অজ্ঞানীৰ বাবেই এই কথাখিনি জানিব পৰা নাই। কাৰণ চাওক, এতিয়া আমি আমাৰ ভাগৱতৰ ৩য় স্কন্ধত পাওঁ, যেতিয়া আমি জীৱই বিষয় ভোগ কৰিব বিচাৰোঁ ভগৱন্তক আমি প্ৰাৰ্থনা কৰোঁ বোলে অ' প্ৰভু এই অকণমান সংসাৰলৈ দিয়াৰ বিষয়লৈ অকণমান বিষয় ভোগ কৰোঁ, জীৱই ইচ্ছা কৰিলে ভগৱন্তই ক'লে বোলে ঠিক আছে তুমি কি কৰিবা, অকণমান বিষয় ভোগ কৰিম প্ৰভু, তোমাৰ নাম ল'ম আৰু গুচি বোলে যোৱা। এই যে বিষয় সংসাৰলৈ আহিলোঁ, ভগৱন্ত মায়াৰ বশৱৰ্তী হ'লোঁ। এই মায়াৰ অজ্ঞানত পৰি ভগৱন্তক আমি পাহৰি গ'লোঁ। সেইকাৰণে কৈছে এই যে আহিলোঁ ভগৱন্তৰ নাম ল'ম বুলি শপত খাই আহিছোঁ, কিন্তু আমি নাম লোৱাৰ সময় বুজি নোপোৱা হেতুকে এই জীৱন আমাৰ গুচি যাব। তাৰপিছত সেই জীৱন পোৱাৰ পিছত আমি লাহে লাহে যৌৱন পালোঁ, শিশু অৱস্থা পালোঁ, জীৱন জন্ম পালোঁ, তাৰপৰা লাহে লাহে আমি যৌৱন পালোঁ। এই যৌৱনৰ সময়তো আমি প্ৰত্যেকে কিছুদিনৰ বাবে সংগ পালোঁ। প্ৰভুসকলে আই এগৰাকী পালে, আইসকলে স্বামী এজন পালে, প্ৰত্যেকে আমি সংগ পালোঁ। এই সংগ পোৱাৰ পিছত লাহে 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 আমি কি আহিলোঁ, বৃদ্ধাৰ অৱস্থালৈ আহিলোঁ। এই বৃদ্ধাৰ অৱস্থাত অহাৰ লগে লগে এদিনটো আমি যাম, কোনে কাক নিব বাৰু, কোনেওতো কাকো নিব নোৱাৰে, পাৰিবনে বাৰু? আইগৰাকীও প্ৰভুজনক নিব নোৱাৰে, প্ৰভুজনে আইগৰাকীক নিব নোৱাৰে, নিজৰ যি জন্ম দিয়াৰ পুত্ৰ মানে কইনা থাকিব সেই সকলেও লগত নাযায়, কেৱল যাব নিজে জীৱনত কৰা পাপ পুণ্য দুটা বস্তু থাকিবই। এজন মনুষ্যৰ লগত পাপ পুণ্য থাকিবই। আপোনালোক বুজাৰ অসুবিধা হৈছে নেকি? বুজাৰ অসুবিধা হ'লে ক'ব, যদি বুজাত অসুবিধা হোৱা নাই ঠিক আছে গৈ থাকোঁ, যদি বুজাত অসুবিধা হয় ক'ব, তেতিয়া আমি কথাখিনি আকৌ বুজাই দিব। সেইকাৰণে আমাৰ মনুষ্যসকলৰ পাপ পুণ্য দুটা বস্তু থাকে। এই দুটাৰ মাধ্যমে পাপৰ দ্বাৰা নৰক, পুণ্যৰ দ্বাৰা স্বৰগ। আমাৰ মেক্সিমাম মনুষ্যই পুণ্যই কৰে, কিন্তু তাৰ মাজতে আকৌ পাপো হয়। কিন্তু এই পাপ পুণ্যৰ দ্বাৰা নৰক স্বৰ্গতে আমি ভমি থাকিব লাগিব, জন্ম মৃত্যু চক্ৰত ভমি থাকিব লাগিব যদি আমি ভক্তি নকৰোঁ। কিন্তু ভক্তিৰ মাধ্যমেহে বৈকুণ্ঠ যাব পাৰে। সেইকাৰণে জীৱৰ গতি হ'লে, জীৱৰ মানে এই শৰীৰ যেতিয়া আমাৰ মনুষ্য মৃত্যু হয়, জীৱৰ তিন ঠাইত গতি হয়, পাপীৰ বাবে নৰক, পুণ্যৱানৰ বাবে স্বৰ্গ, ভক্তিমানৰ বাবে অৰ্থাৎ ভকতৰ বাবে বৈকুণ্ঠ। যে আমি সমস্তই বৈকুণ্ঠত যোৱা কৰ্ম কৰিব লাগিব। যদি আমি বৈকুণ্ঠত যাব বিচাৰোঁ, কেৱল কৃষ্ণ সত্তাই কৃষ্ণক ভজিব লাগিব, সাধুসংগ কৰিব লাগিব, সন্তজনক আমি কৃষ্ণ স্বৰূপ দেখিব লাগিব, চাৰিমুঠি জীৱক আমি উপকাৰ সাধন কৰিব লাগিব। এয়াই হৈছে ভাগৱত ধৰ্ম। সেই কৈছে এই সমস্তবোৰ জীৱন যাব, যৌৱন যাব, সকলো এৰি থৈ যাব,
ARK লৈ কৈছে সেইকাৰণে কৰা যে এই জীৱনটো দেখিছা যে জলৰ ৰেখাৰ দৰে জলত যেনেকৈ আপোনাৰ বুডু বুডু শব্দ জলতে ওলাই জলতে মা যায় হয়নে বাৰু সেই বুডু বুডুৰ দৰে কোন সময় জীৱন যাব কোনেও ক'ব নোৱাৰা কৈছে কেতিখনে পৰে নৰতনু ইটো জলৰ জীৱনৰ ৰেখা হঠতে চিন্তিও কৃষ্ণৰ চৰণ মৰণো এবোনে দেখা যে আমি চাওক এতিয়া আমি মৰণক কিন্তু দেখা নাই আমি মৃত্যুক দেখিব লাগিব আমাৰ এতিয়া পিতৃ পিতামহসকল হয়নে বাৰু নিজৰ মাতৃ জন্ম দিয়া মাতৃ পিতৃ ভগ্নী ভাতৃ কাৰোবাৰ কাৰোবাৰ আছে কাৰোবাৰ কাৰোবাৰ গৈছে হ'লেও আমাৰ বাকী পুৰুষসকল গৈ আছে আমি দেখি আছোঁ আমাৰো যে এদিন মৃত্যু হ'ব এই অনুভৱটো আমি কিয় নকৰোঁ বা আমি নিশ্চয় কৰিব লাগে যে আমাৰ যে মৃত্যু হ'ব সেইকাৰণে মৃত্যু কেনেকৈ হ'ব আমি মৃত্যু কেনেকৈ মৃত্যু হ'ম বা মৃত্যুক আমি আঁকোৱালি ল'ম ইয়াৰ বিষয়ে জানিব লাগিব সেইকাৰণে এইখিনিতে কথা এটা মনত পৰিছে যেতিয়া বাবু আমি সৰু সৰু আছিলোঁ খুব খেলা ধূলা কৰোঁ দুষ্ট আছিলোঁ আমি গাঁৱৰ ল'ৰা যেতিয়া আমাৰ মাহঁতে গালি পায় এই মৰিব নাজানা কেইটা বুলি কয় গছত উঠো কিবা কৰোঁ গালি পায় আৰু ভাবোঁ ইমান গালি পায়নে মাহঁতে এতিয়া আমি যেতিয়া ভকত হৈছোঁ তেতিয়া বুজি পাইছোঁ মৰিবও জানিব লাগিব প্ৰভু মৰিব নাজানা বুলি কৈছে আমাক সঁচাকৈ আমি নাজানো মৰিবলৈ আমি মনুষ্যসকলে মৰিব নাজানো যেতিয়ালৈ আমি ভকত নহওঁ সেইকাৰণে আমি মৰিব লগা হ'লে কেনেকৈ মৰিব লাগিব কৈছে ৰাম নামে কাম নাই কৃষ্ণ কৈছে কৃষ্ণ নামে মৰা হৰি নামে গতি নাই কি নামে তৰা পাকটো ক'ত লগাই দিলে দেখিছেনে ৰাম নামে কাম নাই কৃষ্ণ নামে মৰা হৰি নামে গতি নাই কি নামে তৰা অৰ্থাৎ যদি আমি ৰাম নাম লৈ আমি জীৱক উপৰাম কৰিব পাৰিলোঁ তেতিয়াহ'লে সেইজন মনুষ্যৰ কৰিব লগা একো কাম নাই সেইটোহে কৈছে কিন্তু এইটো নহ'ব ৰাম নামটো ল'লে বোলে ৰাম নামৰ একো কামেই নাই সেইটো কোৱা নাই ৰাম নামৰ কাম নাই বুলি কোৱা নাই ৰাম নামৰ কাম নাই বুলি কৈছে যদিও ৰাম নাম ল'ব পাৰিলে আত্মাক যদি উপৰাম কৰিব পাৰিলোঁ তেতিয়াহ'লে তেওঁ আৰু কৰিব লগা একো কামেই নাই কৃষ্ণ নামে মৰা মেনি যে মৰ্টেল মানুহ মৰণশীল আমি মৰিবই লাগিব তেন কাৰ নাম লৈ মৰিম কৃষ্ণ নাম লৈ মৰিব লাগিব হয়নে বাৰু সেইকাৰণে কৃষ্ণ নাম লৈ মৰিব দিছে সেইকাৰণে মৰিবও আমি জানিব লাগিব বেলেগ কিবা কিবা নাম ল'লে কি হ'ব তাৰ প্ৰমাণস্বৰূপ ভাগৱতত যদি আমি চতুৰ্থ স্কন্ধ আৰু পঞ্চম স্কন্ধলৈ যাওঁ জড়ভৰত আৰু পুৰঞ্জন আখ্যানলৈ যাওঁ হয়নে বাৰু তেনেহ'লে আমাৰো জন্ম তালৈ যাব সেইকাৰণে আমি অন্তিম সময়লৈ কেৱল ভগৱন্তৰ ৰূপ ভগৱন্তৰ নাম ল'ব পাৰোঁ এই ব্যৱস্থাখন কৰিব লাগিব এয়া আমাৰ আখৰা মঞ্চ ৰিহাৰ্চেল মঞ্চ নাটকখন হ'ব অন্তিম দিনাখন এতিয়াতো ৰজা মহাৰাজা পাত মাতি আছোঁ সিদিনাখন যদি পহু চুৰ ডকাইতৰ পাত মাতোঁ হয়নে বাৰু তেতিয়া 3জন আহিব চিপাহী কালপোৱা সফুৱা বেং কামোৱা নাৰিকল গছৰ সমান ওখ কলাৰ ঘিতমতীয়াৰ চকুকেইটা হেলেজন লাইটৰ দৰে জ্বলি থাকিব হাতত এখন হাতত লোহাৰ ডাং এখন হাতত চামৰা জৰি কি হ'ব তেতিয়া জানে যমৰ মূৰ্তিকৰ দেখি হৰাইবে চেতনা দুঘূৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা সেইকেইটাহে আহিব আৰু হয়নে বাৰু যদি সেইকেইটা পাত মাতোঁ যদি এতিয়া মাতি থকা পাতকেইটা কৃষ্ণ হৰি ৰাম হৰি কিবা মাতোঁ যাদৱ মাধৱ গোবিন্দ হয়নে বাৰু তেতিয়াহ'লে সেই 3জনৰ ঠাইত 4জন আহিব 4 পাৰিষদ চতুৰ্ভুজ ৰূপ হংসযানত আহিব দেখাত সাক্ষাৎ কৃষ্ণ তেওঁলোকে নাম কীৰ্তন কৰি আপোনালোক আমাক এখনি সুন্দৰভাৱে প্ৰণামী বস্ত্ৰ দি সেৱাৰ কৰি কীৰ্তন কৰি কৰি বৈকুণ্ঠলৈ নিব এই ব্যৱস্থাহে আমি কৰিব লাগে সেইকাৰণে আমি সিদ্ধান্ত কৰিছোঁ আমি এনে ব্যৱস্থাই ভগৱন্তক ভজিছোঁ যে প্ৰভু দুনাই দুনাই জন্ম নলওঁ যি তোমাৰ নাম পাইছোঁ এই কলি যুগত ভাৰতবৰ্ষত মনুষ্য হৰি তোমাক ভজি বৈকুণ্ঠ যাম সিদ্ধান্ত আমি এনেভাৱে চিন্তা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰক আটাইতকৈ ডাঙৰ আশীৰ্বাদ এটা কৰক আমি বিভিন্ন ঠাইত এইটোৱেই কৰোঁ সকলোৰ পৰা মানে কামনা আমি কৰিছোঁ বাসনা কৰিছোঁ বিচাৰিছোঁ যে আমাৰ মৃত্যু সাধু সংগত হওক আমি সকলোতে আহ্বান জনাইছোঁ আপোনালোকেও যদি ডাইৰেক্ট ক'ব বেয়া পায় মনে মনে এটা আশীৰ্বাদ দিব সেই হওক আমি মৃত্যু সদায় আহ্বান কৰোঁ ভগৱন্তৰ নামত ভকত সংগত যেতিয়া প্ৰথমে কৈছিল আমাৰ আয়োগকে কৈছিল কি অমংগলীয়া কথা কয় তুমি বুজা নাই এতিয়া আমাৰ আয়োগকে কৈ থাকে হয় দিয়া সোনকালে যোৱাই ভাল বুজি পাইছেনে এতিয়া বৰ্তমান যুগৰ যি পৰিস্থিতি আমি সোনকালে বিদায় ল'ব কাৰণ বলে বিজয় থাকোঁতে অন্ততৰ সেই সময়ত আমি আই বোপাই শব্দ আহিব পাৰে মুখত নেভাবিলেও আহিব
এইকণ সময়ত যদি বলে বিজয় থাকোঁতে যদি আমাৰ অন্তিম সময় আহে অন্ততঃ বেছি নাহিলে এবাৰ আহিব জয় কৃষ্ণ আমি জয় কৃষ্ণ লৈছোঁ আৰু এটা কথা কৈ দিওঁ এই যে আমি জয় কৃষ্ণ কৈ আছোঁ বিভিন্নজনৰ মনত বিভিন্ন ভাৱ আহিব পাৰে কোনোবা ভাবিব পাৰে ক'ৰবাত কৃষ্ণ গুৰু নেকি কিবা নেকি সেইবোৰ একো নহয় আমি মহাপুৰুষীয়া আমি একশৰণীয়া কথা হ'ল কি আমি ভাগৱতৰ দশম কীৰ্তনৰ প্ৰথম মূল শব্দৰ তাকে আমি ব্যৱহাৰ কৰিছোঁ ভাগৱতৰ প্ৰথমতে দি আছে জয় জয় কৃষ্ণ কৃপা ময় মহস্য আজি প্ৰসংগৰ শেষত প্ৰভুজনে জয় কৃষ্ণ বুলি ক'লেই হয়নে বাৰু গতিকে এই জয় কৃষ্ণটোহে আমি ব্যৱহাৰ কৰিছোঁ আমাৰ সমস্তজন বান্ধৱৰ কেৱল জয় কৃষ্ণ মোবাইলত কথা পাতিলেও জয় কৃষ্ণ ক'ৰবাত লগ পালে আমাৰ জয় কৃষ্ণ বজা হওক ভগৱন্তৰ 108টা মুখ্য নামৰ ভিতৰত আপোনালোকৰ যাৰ যোনটো ভাল লাগে আপোনালোকে নিজে নিজে লৈ ল'ব কাৰণ আমি ভাগৱতখন পঢ়ি পাই গ'লোঁ যিমানবোৰ ভগৱন্তৰ শুভ কাৰ্য যিমানবোৰ ভগৱন্তই শুভ কাৰ্য কৰি লীলামালা কৰিছে কেৱল সেই ভক্তসকলে দেৱৰ গণে সকলোৱে কেৱল জয়ধ্বনি কৰে সেইকাৰণে আমি জয় কৃষ্ণটো ল'লোঁ সেয়েহে শেষত আজি উপদেশত কৈছে সেইকাৰণে এই সততে জীৱন কি কৰা চিন্তা কৰা ভগৱন্তৰ নাম আৰু এই দেৱৰ তীৰ্থ জাকৰ তাৰিবে নোৱাৰে পাতকি গৈল তল হৰি নামে পাৰিলে তেখনে উধাৰে দেখাৰ ভকতি বল এতিয়া দেৱৰ তীৰ্থই তৰাব নোৱাৰে এয়া হ'লে যুগৰ ধৰ্ম আপোনালোকে জানি ল'ব জানো কাৰণ আমাৰ তাতো তেনে পকাই আছে আপোনালোকে ইয়াতো আছে বিভিন্নজনৰ বিভিন্ন মাৰ্গ আছে আমি কাকো দুখো নিদিওঁ কাৰণ শাস্ত্ৰই কৈছে যুগৰ ধৰ্ম পালন কৰা যি যুগৰ যি ধৰ্ম আমি এতিয়া কি যুগৰ আমি কলি যুগৰ হয়নে বাৰু সেইটা সত্য যুগত ধ্যান তেতাৰ যুগত যজ্ঞ দাপৰৰ যুগত পূজা কলিত হৰি কীৰ্তনৰ বাদে আৰু নাহি কেতুজা সেইকাৰণে ভগৱন্তও কৈছে বেদত আৰু শংকৰদেৱ গুৰুজনাও আমাক সুন্দৰভাৱে দি থৈ গৈছে মানুহ পুৰুষৰ লগত লগ লাগি ধৰ্ম প্ৰচাৰ কৰি কৈছে মিনতি বচনৰ বুলু সৰ্বজনৰ হয়নে বাৰু নেৰিবা যুগৰ ধৰ্ম আপোনাৰ কুশল চোৱা যেবে তেবে নেৰিবা যুগৰ ধৰ্ম যদি আমি নিজৰ কুশল কামনা কৰোঁ আমি যুগৰ ধৰ্ম পালন কৰিব লাগিব যি যুগৰ যি ধৰ্ম সেইকাৰণে কৈছে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰত পূজা কলিত হৰি কীৰ্তনৰ বাদে আৰু নাহিকে দুজাৰ কেৱল কলিত আমি হৰি কীৰ্তন কৰিব লাগিব এয়া আমি বাহ্যিকত দেখিলোঁ আৰু এটা বস্তু চাব এই 4 যুগ আমাৰ লগতো আছে দেৱ প্ৰভু আমি এতিয়া অকণমান দেহলৈকে আহিছোঁ কাৰণ আমি দেহৰ মাগতো বুজিব লাগিব কিছু কথা আমি দেহ মাগত যদি কিছু কথা নুবুজোঁ আমাৰ অকণমান খেলি মেলি হৈ যাব কাৰণ 4 যুগটো আমি কেনেকৈ পালোঁ জন্মৰ পৰা 5 বছৰলৈ আমাৰ সত্য যুগ শিশু অৱস্থাত সত্য যুগ সেই 5 বছৰলৈ আপোনাৰ এজন শিশুৱে কেতিয়াও মিছাৰ কেতিয়াও নেমাতে আৰু তেওঁ বুজিয়ে নাপায় মিছাৰ কি তেওঁ শুদ্ধটোৱে ক'ব বোলে আমাৰ দেউতা ঘৰতো নাই দুলিটো ভিতৰতো নাই হয়নে বাৰু মিছা কথা কেতিয়াও নকয় শিশুৱে কওক ল'ৰাটো কওক অমুকটো নকবি দেই সেইটোকে কৈ দিব গৈ যায় হয়নে বাৰু গতিকে সেইটো সত্য যুগ তাৰপিছৰ পৰা আৰম্ভ হ'ল 5 বছৰৰ পৰা আজিকালি 5 বছৰটো বাদেই দিয়ক পঢ়োৱা আজিকালি 4 বছৰতে হ'ল 4 বছৰতে ল'ৰা ছোৱালী স্কুলত দিয়াই হ'ল আজিকালি 3 বছৰতে দিয়ে নেকি হয় বহু যা হওক তেতিয়া এই 5 বছৰ শাস্ত্ৰ সিদ্ধান্ত সেইকাৰণে 5 বছৰ বয়সলৈকে এজন শিশুৰ লগত কোনো পাপ পুণ্য বোলা বস্তুতে একো নাই তাৰ প্ৰদত্ত প্ৰমাণ আমি মাণ্ডৱ ঋষিলৈ চাওঁ হয়নে বাৰু মাণ্ডৱ ঋষিক যেতিয়া জমে অৰ্থাৎ দণ্ড দিব গৈছিল 5 বছৰ বয়সত যেতিয়া এই জীয়াবোৰ পোকৰত মানে খাটি সোমাই খেলি থকাত হয়নে বাৰু যেতিয়া ফুলত দিছিল তেতিয়া সেই মাণ্ডৱ ঋষিয়ে যমক অভিশাপ দিছিল বোলে হেৰা যম বিনা কাৰণত তুমি মোক খুলত দিবলৈ আনিলা মই কোনোদিনাখন পাপ কাম কৰা নাই বুলি তুমি 5 বছৰ আগত কৈছিলা 5 বছৰ বয়সলৈ এজন শিশু পাপ হ'ব নোৱাৰে তুমি যেতিয়া মোক দণ্ড দিব আনিলা তোমাকো অভিশাপ দিলোঁ তুমি মৰ্ত্যজয় মনুষ্য ৰূপে বিদুৰ হৈ জন্ম লোৱা বিদুৰে কেতিয়াও শান্তিয়ে থাকিব পৰা নাছিল হয়নে বাৰু ঘূৰি ফুৰিব লগাইছিল গোটেই যা হওক আমি তালৈ নাযাওঁ আমাৰ চেপ্টাৰটো অহা নাই এতিয়া কথা হ'ল কি এই 5 বছৰ পিছত যেতিয়া আৰম্ভ হ'ল আপোনাৰ তেতাৰ যুগ যজ্ঞ কি যজ্ঞ প্ৰথম জ্ঞান যজ্ঞ আৰম্ভ হ'ল পঢ়া শুনা ইত্যাদি ইত্যাদি যজ্ঞ আৰম্ভ হৈ গ'ল হয়নে বাৰু এই যজ্ঞ আৰম্ভ হোৱাৰ পিছত যায় যেতিয়া আমি 20 বছৰ 25 বছৰ 30 বছৰ অৰ্থাৎ 25ৰ পৰা 25ৰ পৰা আৰম্ভ হৈ গ'ল কি যুগ আহিল জানে তেতা কি কয় আপোনাৰ দাপৰ যুগ হয়নে বাৰু পূজা আৰম্ভ হৈ গ'ল বৰ্তমান সময়টো কথা কৈছোঁ আগৰ সময়টোৰ বাবে আপোনাৰ 35+ হ'ব এতিয়া সময়ত আমি 25 বছৰ ধৰিলোঁ দাপৰ যুগ আহিল দাপৰ যুগ মানে কি পৰিয়ালে চিন্তা কৰিলে ল'ৰাটো পঢ়া শুনা মেচিউৰ হ'ল চাকৰি এটা পালে বৈ এজনী গোটাই দিওঁ ছোৱালীজনীও মেচিউৰ হ'ল ল'ৰা এটা ভাল ল'ৰা এটা চাই বিবাহ দিওঁ হয়নে বাৰু এই যে বিয়াৰ সম্পৰ্কত আগবাঢ়িলে এগৰাকী অনাৰ লগে লগে
দাপৰ যুগ আৰম্ভ হ'ল পূজা কাক পুজিব নিজৰ এগৰাকীক উৱাওক পিন্ধাওক খুৱাওক দেখিব এবছৰ 1.5 বছৰ 2 বছৰ পাৰ হোৱাৰ পিছত আৰু এজন অতিথি আহিল বোলে ল'ৰা এটা বা ছোৱালী এজনী হয়নে বাৰু এইসকলক পূজা কৰিব লাগিব এয়া দাপৰৰ যুগ যেতিয়া সতি সন্ততি হ'ল 10 বছৰ 15 বছৰ পাৰ হ'ল অৰ্থাৎ ল'ৰা ছোৱালী ডাঙৰ হৈছে এতিয়া কলি যুগ আৰম্ভ হ'ল কলি যুগৰ হৰি কীৰ্তন কৰক এতিয়া আমি বিষয় বাসনাৰ প্ৰতি এৰিব লাগিব অন্য দেৱসমূহৰ কথা এৰিব লাগিব বাইজিক দেৱৰ কথাই অকল কোৱা নাই শাস্ত্ৰই ক্ষুদ্ৰ দেৱৰ কথা ওলাবক আমি ইয়াতে পাম ক্ষুদ্ৰ দেৱৰ কথা যে এই সকলোকে আমি মতি দিব নালাগিব যা হওক সেইকাৰণে যুগৰ ধৰ্ম অনুসাৰে আমি কৰ্ম কৰিব লাগিব আৰু হৰি কীৰ্তনতে সকলোৰ ভক্তি পুণ্য বলৰ দ্বাৰা উদ্ধাৰ হ'ব পাৰে আৰু দুৱাচাৰীও যদি হৰি নাম লয় সিও শুদ্ধ হ'ব পাৰে আৰু কৃষ্ণক স্মৰণ কৰি তেওঁ অন্তৰ্জয় উত্তম হ'ব পাৰে আৰু বিষয় দুখে সেইজনক কেতিয়াও চুব নোৱাৰে আৰু ভকতিয়ে সকলো পাপ হৰণ কৰে আচুক উত্তম ভকতৰ কথা সামান্য ভকতো তৰে উত্তম ভকতৰ কথা বাদেই দিয়ক সামান্য এজন ভকতেও তৰি যাব পাৰে সেইকাৰণে কৈছে এই কথাখিনি জানি সকলোৱে কেৱল কৃষ্ণৰ ওচৰত শৰণ লোৱা কে দেৱৰ ভিতৰত উত্তম দেৱৰ হৈছে সেইজন কৃষ্ণ প্ৰভু ভগৱন্ত সেইকাৰণে কৈছে শাস্ত্ৰৰ উত্তম গীতাৰ ভাগৱতৰ ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দয়কী নন্দন চৰণে কৰো প্ৰণাম আমি সেইজন ভগৱন্তৰ চৰণত প্ৰণাম কৰিব লাগিব যিজন দয়কী নন্দন দাপৰ শেষত কলি আদ্যত কংস কাৰাগাৰত বসুদেৱ দৈৱকী উদৰত আৰু সেই গকুলত নন্দৰ যশোদাৰ পালনত ডাঙৰ হোৱাৰ কৃষ্ণ হয়নে বাৰু সেইজন হৈছে পূৰ্ণব্ৰহ্ম কৃষ্ণ আমি সেইজনৰ ব্যতিৰেকে এই কলি যুগত অন্যক যদি আমি ভজো আমি জীৱক গতি দিব নোৱাৰিম আৰু মনুষ্য জন্ম আমি সাম্ভন কৰিব নোৱাৰিম যাহ গুৰু সমস্ত মাতৃ সমস্তৰ আহক আমি পদচন্দলৈ আগবাঢ়িছো জয় কৃষ্ণ